ষ্টুডিঅ'ত মই কন্দৰ্পৰ গৈ বিগ ব্ৰেকিং নিউজ ধৰিছোঁ। এই মুহূৰ্তত পুনৰ ৰাজ্যৰ ৰোষত পৰিল লাহৰীঘাটৰ কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল ৰাইজৰ কাষলৈ। ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি তৰা নৰা ছিঙি পলায়ন কৰিলে আসিফ নাজাৰে। আসিফ নাজাৰৰ বিৰুদ্ধে মুকলি বিদ্ৰোহত নামি পৰিছে খোদ কংগ্ৰেছ কৰ্মীয়ে। ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰিবলৈ বাধ্য হয় আসিফ নাজাৰ। সঁচা জনাইছোঁ এই মুহূৰ্তত বিগ ব্ৰেকিং জনাইছোঁ এই মুহূৰ্তত আসিফ নাজাৰক খেদি পঠিয়ালে ৰাইজে। পুনৰ ৰাইজৰ ৰোষত লাহৰীঘাটৰ কংগ্ৰেছ প্ৰাৰ্থী ডাক্তৰ আসিফ নাজাৰ। আসিফ নাজাৰক খেদি পঠিয়ালে ৰাইজে। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতেই পহু খেদা দিলে ৰাইজে। ৰাইজৰ ৰঙা চকু দেখি এতিয়া তৰা নৰা ছিঙি দৌৰিলে আসিফ নাজাৰে। নিশা একাংশ লোকক লৈ চলাবলৈ গৈছিল নিৰ্বাচনী প্ৰচাৰ। তাৰপিছতেই গাগলমাৰী হাচনাবৰী বজাৰৰ পৰা খেদি পঠিয়াই ৰাইজে। সমষ্টিৰ ৰাইজৰ ৰোষত পৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী। ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰে আসিফ নাজাৰ। ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি তৰা নৰা ছিঙি পলায়ন কৰিলে আসিফ নাজাৰে। দৃশ্যবন্দী হৈ পৰিছে এতিয়া কেমেৰাত। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। নিশা একাংশ লোকক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল আৰু সেই সময়তে ৰাইজৰ ৰোষত পৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী। আসিফ নাজাৰক খেদি পঠিয়ালে ৰাইজে। তৰা নৰা ছিঙি দৌৰিবলৈ বাধ্য হৈছে আসিফ নাজাৰ। এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ। নিজ সমষ্টিৰ ৰাইজৰ ৰোষত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰ। নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিল, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল সমষ্টিৰ ৰাইজৰ কাষলৈ। আৰু সেই সময়তেই খেদি পঠিয়ালে ৰাইজে আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। সেই এলেকাত আসিফ নাজাৰক সোমাবলৈ নিদিওঁ বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে। আসিফ নাজাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আসিফ নাজাৰক বৰ্জন কৰিছে। আসিফ নাজাৰক বৰ্জন কৰাৰ কথা তেওঁলোকে বাৰে বাৰে উল্লেখ কৰিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। আসিফ নাজাৰৰ বিৰুদ্ধে ওলাই আহিছে এতিয়া ৰাইজ। দেখিবলৈ পোৱা গৈছে আসিফ নাজাৰে জলৈকে গৈছে সমষ্টিৰ ৰাইজে খেদি পঠিয়াইছে। পুনৰ আসিফ নাজাৰক খেদি পঠিয়াইছে সমষ্টিৰ ৰাইজে। তৰা নৰা ছিঙি দৌৰি পলায়ন কৰিছে আসিফ নাজাৰে। সমষ্টিৰ ৰাইজৰ ৰোষত পৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী আসিফ নাজাৰ। পুনৰ ৰাইজৰ ৰোষত লাহৰীঘাটৰ কংগ্ৰেছ প্ৰাৰ্থী ডাক্তৰ আসিফ নাজাৰ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতেই পহু খেদা দিলে ৰাইজে। নিশা একাংশ লোকক লৈ চলাবলৈ গৈছিল প্ৰচাৰ। গাগলমাৰী হাচনাবৰী বজাৰৰ পৰা খেদি পঠিয়াই ৰাইজে। ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰে আসিফ নাজাৰ। ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰে আসিফ নাজাৰ। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। নিশাৰ ভাগত ৰাইজৰ কাষলৈ গৈছিল, যিহেতু নিৰ্বাচন সমাগত 9 তাৰিখৰ পৰা নিৰ্বাচন 9 এপ্ৰিলৰ পৰা। আৰু সেই উদ্দেশ্যে লাহৰীঘাটৰ কংগ্ৰেছ প্ৰাৰ্থী ডাক্তৰ আসিফ নাজাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল, ৰাইজৰ কাষলৈ গৈছিল। আৰু ৰাইজৰ মাজলৈ যাওঁতে ৰাইজে ৰুদ্ৰমূৰ্তি ধাৰণ কৰে। ৰাইজে ওলাই আহে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ পৰা খেদি পঠিয়াই আসিফ নাজাৰক আৰু তৰা নৰা ছিঙি তাৰ পৰা পলায়ন কৰে আসিফ নাজাৰে। কাৰণ এতিয়া মুকলি বিদ্ৰোহত নামি পৰিছে সমষ্টিৰ ৰাইজ। আসিফ নাজাৰক টিকট প্ৰদান কৰিব নালাগিছিল, তাৰ বিৰোধ কৰিছিলে কংগ্ৰেছৰ ফালৰ পৰা। আসিফ নাজাৰক টিকট প্ৰদান কৰিব নালাগে, বেলেগ এগৰাকী প্ৰাৰ্থীক টিকট প্ৰদান কৰিব লাগে। সমষ্টিৰ ৰাইজৰ ফালৰ পৰা কংগ্ৰেছ কৰ্মীৰ ফালৰ পৰা বাৰে বাৰে গৌৰৱভাৱে জনাই আছিল, দলক জনাইছিল এই কথা যে আসিফ নাজাৰক কেতিয়াও সমৰ্থন নকৰে সমষ্টিৰ ৰাইজে। বিগত কেইদিনত তেওঁ যথেষ্ট দুৰ্নীতি কৰিছে, ভাল কাম কৰা নাই, সমষ্টিৰ হকে কোনো ধৰণৰ উন্নয়নৰ কাম নকৰিলে। তাৰ বাবে সমষ্টিৰ ৰাইজৰ ক্ষোভ। আৰু বাৰে বাৰে এটা কথা কৈ আহিছিলে যে আসিফ নাজাৰক টিকট প্ৰদান কৰিব নালাগে, কংগ্ৰেছ দলৰ হৈ কংগ্ৰেছৰ হৈ আন এজনক টিকট প্ৰদান কৰিব লাগে। কিন্তু পুনৰ আসিফ নাজাৰকে কংগ্ৰেছ টিকট প্ৰদান কৰিলে। লাহৰীঘাট সমষ্টিৰ পৰা পুনৰ আসিফ নাজাৰে নিৰ্বাচন খেলিব আৰু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল আসিফ নাজাৰ। এতিয়া সমষ্টি জলৈকে গৈছে আসিফ নাজাৰ, ততেই ৰাইজে খেদি পঠিয়াইছে। তাৰ পৰাই ৰাইজে খেদি পঠিয়াইছে আৰু আসিফ নাজাৰক বৰ্জন কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, বৰ্জন কৰাৰ ঘোষণা কৰিছে। য'তেই গৈছে পুনৰ ৰাইজৰ ৰোষত লাহৰীঘাটৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী। পহু খেদা দিছে ৰাইজে। নিশা একাংশ লোকক লগত লৈ গৈছিল প্ৰচাৰ চলাবৰ বাবে। গাগলমাৰী হাচনাবৰী বজাৰৰ পৰা খেদি পঠিয়াই ৰাইজে। ৰাইজৰ যি ৰুদ্ৰমূৰ্তি ধৰি পলায়ন কৰে আসিফ নাজাৰ। জনাইছোঁ ৰাইজে ইতিমধ্যে বৰ্জন কৰিছে আসিফ নাজাৰক। আসিফ নাজাৰৰ বিৰুদ্ধে এনেদৰে ৰাইজ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। কোনো পধ্যেই আসিফ নাজাৰক ভোট প্ৰদান নকৰে ৰাইজে। আসিফ নাজাৰৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে এনেদৰে। লাহৰীঘাটৰ ৰাইজে বৰ্জন কৰিছে আসিফ নাজাৰক ভোট নিদিয়ে কংগ্ৰেছ প্ৰাৰ্থী। আসিফ নাজাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আসিফ নাজাৰক সেই এলেকাত এতিয়া নিষিদ্ধ ঘোষণা কৰিছে, তাৰ পৰা খেদি পঠিয়াইছে ৰাইজে। আমি দেখুৱাই আছোঁ নিজৰ সমষ্টিতে এতিয়া য'তেই গৈছে ত'তেই খেদি পঠিওৱা হৈছে। তোৰ পৰাই ৰাইজে খেদি পঠিয়াইছে। আসিফ নাজাৰৰ বিৰুদ্ধে এতিয়া মুকলি বিদ্ৰোহত নামিছে সমষ্টিৰ ৰাইজ আৰু কংগ্ৰেছ কৰ্মীয়ে য'তেই গৈছে আসিফ নাজাৰ তোৰ পৰা খেদি পঠিয়াইছে। আৰু য'তেই গৈছে আসিফ নাজাৰ তোৰ পৰাই খেদা খাইছে, পহু খেদা খাইছে। সিদিনাও আসিফ নাজাৰক
পৰহিৰ দিনটো তাক খেদি পঠিওৱা হৈছিল সোমবাৰৰ দিনটো তাৰ পিছতে আজিৰ দিনটোতো আসিফ নাজাৰক খেদি পঠিওৱা হৈছে ৰাইজে এটা কথা স্পষ্টভাৱে কৈছে আসিফ নাজাৰক তেওঁলোকে গ্ৰহণ নকৰে পুনৰ আসিফ নাজাৰক বিধায়ক হিচাপে তেওঁলোকে নিবিচাৰে আৰু আসিফ নাজাৰক সেই সমষ্টিৰ সেই য'ত গৈছিলে তাৰ এলেকাত ৰাইজে বৰ্জন কৰিছে তাত আসিফ নাজাৰক বৰ্জন কৰিছে আসিফ নাজাৰৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে তাত তেওঁলোকে আসিফ নাজাৰৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কেতিয়াও নিদু বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে লাহোৰঘাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰ ৰাইজে পহু খেদা দিছে পুনৰবাৰৰ কাৰণে নিশা ভোট বিচাৰি গৈছিলে নিশা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল ৰাইজৰ ৰুখত পৰিছে এগৰাকী আসিফ নাজাৰ কংগ্ৰেছ প্ৰাৰ্থী লাহোৰঘাটৰ সিদিনা লাহোৰঘাট সমষ্টিৰ বৰচলা গাঁও পঞ্চায়তলৈ গৈছিলে সৰুচলাত গৈছিলে বৰচলা গাঁও পঞ্চায়ত সৰুচলাত ৰাইজে খেদি পঠিয়ালে আৰু শ ৰাইজে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিলে কোনো কাৰণতে আসিফ নাজাৰক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছিলে সিদিনা লাহোৰঘাট সমষ্টিৰ বৰচলা গাঁও পঞ্চায়ত আৰু সৰুচলাত খেদি পঠিয়াইছিলে ৰাইজে পুনৰ আসিফ নাজাৰক খেদি পঠিয়াইছে সমষ্টিৰ ৰাইজে পুনৰ আন এটা ঠাইত আসিফ নাজাৰক খেদি পঠিয়াইছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে গাগলমাৰী হাসনাবাৰী বজাৰৰ পৰা ৰাইজে খেদি পঠিয়াইছে হসনাবাৰী গাগলমাৰী বজাৰৰ পৰা ৰাইজে খেদিছে ৰাইজে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি তাৰ পৰা পলায়ন কৰিছে আসিফ নাজাৰ জনাইছে পুনৰ ৰাজ্যৰ ৰুখত লাহোৰঘাটৰ কংগ্ৰেছ প্ৰাৰ্থী ডাক্তৰ আসিফ নাজাৰক বৰ্জন কৰিছে ৰাইজৰ ফালৰ পৰা কংগ্ৰেছ কৰ্মীৰ ৰুখত পৰিছে আসিফ নাজাৰ কাৰণ কংগ্ৰেছ কৰ্মীৰ লগতে সমষ্টিৰ ৰাইজৰ ৰুখত পৰিছে আসিফ নাজাৰ কাৰণ বিগত দিনত আসিফ নাজাৰে কোনো ধৰণৰ কাম নকৰিলে সমষ্টিৰ আৰু তাৰ বাবে উন্নয়নমূলক যেহেতু কাম নকৰিলে তাৰ বাবে ৰাইজৰ ৰুখত পৰিছে এগৰাকী আসিফ নাজাৰক পুনৰ জনপ্ৰতিনিধি হিচাপে বিধায়ক হিচাপে লাহোৰঘাটৰ সমষ্টিৰ ৰাইজে নিবিচাৰে আৰু তাৰ বাবে যলৈকে গৈছে আসিফ নাজাৰ ততে ৰাইজৰ ৰুখৰ সন্মুখীন হৈছে ৰাইজে তাৰ পৰা খেদি পঠিওৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশতে কৈ আছো আসিফ নাজাৰক ৰাইজে খেদি পঠিয়াইছে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি এতিয়া পলায়ন কৰিছে আসিফ নাজাৰ লাহোৰঘাটৰ ঠাইতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল ৰাইজৰ ৰুখত পৰিছে এতিয়া আসিফ নাজাৰ আমি দৃশ্যাংশতে কৈ আছো পুনৰ ৰাইজৰ ৰুখত লাহোৰঘাটৰ কংগ্ৰেছ প্ৰাৰ্থী ডাক্তৰ আসিফ নাজাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতেই পহু খেদা দিছে এক প্ৰকাৰে ৰাইজৰ উদ্যমূৰ্তি দেখি পলায়ন কৰিছে আসিফ নাজাৰ জলকে গৈছে লাহোৰঘাট সমষ্টিৰ জলকে আসিফ নাজাৰ গৈছে তোৰ পৰা ৰাইজে খেদি পঠোৱা দেখিবলৈ পোৱা গৈছে জনাইছো কংগ্ৰেছৰ প্ৰাৰ্থী এগৰাকী আসিফ নাজাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কিন্তু যেতিয়া টিকট প্ৰদান কৰা হৈছিলে ৰাইজৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছিলে যে আসিফ নাজাৰক টিকট প্ৰদান কৰিব নালাগে কিন্তু এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে কথা নুশুনিলে ৰকিবুল হুছেইনে নুশুনিলে এটা পুনৰ আসিফ নাজাৰকে কংগ্ৰেছৰ টিকট প্ৰদান কৰিলে সমষ্টিৰ কাম নকৰা সমষ্টিৰ উন্নয়নৰ কোনো ধৰণৰ কাম নকৰা এইগৰাকী আসিফ নাজাৰক ইতিমধ্যে সমষ্টিৰ ৰাইজে বৰ্জন কৰিছে ঠায়ে জলকে গৈছে আসিফ নাজাৰে নিৰ্বাচনৰ ভোট ভিক্ষা কৰিবৰ বাবে ৰাইজৰ কাষলৈ যিমানেই যাবলৈ চেষ্টা কৰিছে নিৰ্বাচনী প্ৰচাৰৰ বাবে যিমানেই তেওঁ চেষ্টা চলাইছে লগত মানুহ লৈ ৰাইজে কিন্তু বৰ্জন কৰিছে সমষ্টিৰ যি ঠাইলৈকে গৈছে আসিফ নাজাৰক তাৰ পৰা খেদি পঠিয়াইছে ৰাইজে পুনৰ পহু খেদা দিছে ৰাইজে পুনৰ লাহোৰঘাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰক ৰাইজে পহু খেদা দিছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতেই পহু খেদা দিছে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰিছে আসিফ নাজাৰ আৰু আসিফ নাজাৰৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি ওলাই অহা দেখিবলৈ পোৱা গৈছে আসিফ নাজাৰ গৌবেগ ধ্বনি দিছে তেওঁলোকে আৰু দুৰ্নীতি সংগঠিত কৰা আসিফ নাজাৰক তেওঁলোকে কেতিয়াও সমৰ্থন নকৰো বুলি কৈছে উন্নয়নৰ কাম নকৰা সমষ্টিৰ মানুহৰ কাম নকৰা আসিফ নাজাৰক তেওঁলোকে বিধায়ক হিচাপে গ্ৰহণ নকৰে তেওঁলোকে বৰ্জন কৰিছে আসিফ নাজাৰক আৰু সেই ঠাইসমূহত এলেকাসমূহত আসিফ নাজাৰক তাত বৰ্জন কৰা হৈছে আসিফ নাজাৰে নিৰ্বাচন প্ৰচাৰ চলাব নোৱাৰিব সমষ্টিত আসিফ নাজাৰে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব সেই এলেকাত তেওঁলোকে নিষিদ্ধ ঘোষণা কৰিছে আসিফ নাজাৰক য'তেই দেখে তেওঁৰ পৰা খেদি পঠিওৱা হ'ব স্পষ্টভাৱে তেওঁলোকে জানিবলৈ দিছে আমি দৃশ্যাংশতে কৈ আছো আসিফ নাজাৰক সমষ্টিৰ ৰাইজে দিছে পহু খেদা য'তেই গৈছে লাহোৰঘাট সমষ্টিৰ যি ঠাইলৈকে আসিফ নাজাৰ গৈছে সেই ঠাইৰ পৰা তেওঁক খেদি পঠিওৱা হৈছে ৰাইজৰ উদ্যমূৰ্তি ধাৰণ কৰিছে পুনৰ ৰাইজৰ ৰুখত পৰিছে লাহোৰঘাটৰ কংগ্ৰেছ প্ৰাৰ্থী ডাক্তৰ আসিফ নাজাৰক সমষ্টিৰ ৰাইজে খেদিছে আনকি কংগ্ৰেছ কৰ্মীয়ে তেওঁক বৰ্জন কৰিছে কংগ্ৰেছৰ কৰ্মীসকলে তেওঁক বৰ্জন কৰিছে নিজ দলৰে ৰুখত পৰিছে নিজ দলৰ প্ৰাৰ্থীয়ে তেওঁক নিজ দলৰ কৰ্মীয়ে তেওঁৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰিছে লাহোৰঘাট সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰৰ বিৰুদ্ধে এনেদৰে ৰাইজ ওলাই আহিছে সৰ্বস্তৰৰ ৰাইজ আৰু আসিফ নাজাৰক তেওঁলোকে বৰ্জন কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে আসিফ নাজাৰক তেওঁলোকে কেতিয়াও গ্ৰহণ নকৰে বৰ্জন কৰিছে লাহোৰঘাট সমষ্টিত আসিফ নাজাৰক তেওঁলোকক নালাগে আৰু সেই ঠাইত আসিফ নাজাৰৰ প্ৰৱেশ নিষিদ্ধ কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব যি ঠাইলৈকে গৈছে আসিফ নাজাৰে যি ঠাইলৈকে গৈছে ৰাইজে খেদি পঠিওৱা দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত খেদি পঠিয়াইছে পৰহিৰ দিনটোত তাক খেদি পঠিওৱা হৈছে জলকে
গৈছে ৰাইজৰ ৰুখৰ সন্মুখীন হৈছে ৰাইজৰ পহু খেদা খাইছে ৰাইজে খেদি পঠিয়াইছে আসিফ নাজাৰৰ অৱস্থা অতিকৈ বেয়া সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন ৯ এপ্ৰিলৰ পৰা যিহেতু নিৰ্বাচন ৯ এপ্ৰিলত ভোট গ্ৰহণ হ'ব তাৰ প্ৰাক্ষণত এতিয়া আসিফ নাজাৰৰ কংগ্ৰেছ প্ৰাৰ্থী ডাক্তৰ আসিফ নাজাৰৰ অৱস্থা অতিকৈ বেয়া সমষ্টি ৰাইজে য'তেই গৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক পহু খেদা দিছে তাৰ পৰাই তেওঁ দৌৰিবলৈ বাধ্য হৈছে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি তেওঁ তৰা মৰা ছিঙি পলায়ন কৰিছে তাৰ পৰা ভাবক কিমান এটা ভয়াৱহ পৰিৱেশ সৃষ্টি হৈছে কিমান লাজ লগা কথা সমষ্টিৰ উন্নয়ন নকৰিলে বিগত দিনত সমষ্টিৰ কোনো কাম নকৰিলে তাৰ ফলতে ৰাইজে তেওঁক বৰ্জন কৰিছে তেওঁক ভোট নিদিয়ে ৰাইজে তেওঁক লাহৰীঘাটৰ কংগ্ৰেছ কৰ্মীয়ে ভোট নিদিয়ে তেওঁক লাহৰীঘাটৰ সৰ্বসাধাৰণ ৰাইজে ভোট নিদিয়ে জলকে গৈছে তেওঁৰ পৰা তেওঁক খেদি পঠিওৱা হৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সেই এলেকাত আসিফ নাজাৰৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে আমি নিশ্চয় কৈ আছো ৰাইজৰ ৰোষত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী ডাক্তৰ আসিফ নাজাৰ আৰু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে ৰাইজে পহু খেদা দিছে লগত বহুতো লোক লৈ গৈছিল তেওঁ আৰু সমষ্টিৰ প্ৰান্তে প্ৰান্তে তেওঁ ৰাইজৰ কাষত উপস্থিত হৈছিল ভোট ভিক্ষা কৰিবৰ বাবে গৈছিল কিন্তু ৰাইজে স্পষ্টভাৱে জনাই দিছে যে ২৬ত তেওঁক ভোট নিদিয়ে ৰাইজে কাৰণ বিগত সময়ত আসিফ নাজাৰে উন্নয়নৰ কাম নকৰিলে ৰাইজৰ বাবে নাচালে ৰাইজৰ কাম নকৰিলে উন্নয়নৰ কাম নকৰা সমষ্টিৰ কাম নকৰা মানুহগৰাকীক ৰাইজে ইতিমধ্যে বৰ্জন কৰিছে স্পষ্টভাৱে জনাই দিছে আৰু আসিফ নাজাৰ জলকে গৈছে ৰাজ্যৰ ৰুদ্ৰমূৰ্তি দেখিবলৈ পাইছে ৰাইজে তাৰ পৰা খেদি পঠিয়াইছে মুঠতে কংগ্ৰেছৰ অৱস্থা অতিকৈ বেয়া লাহৰীঘাট সমষ্টিৰ আসিফ নাজাৰক ৰাইজে খেদি পঠিয়াইছে সমষ্টিৰ পৰা জলকে গৈছে তত খেদি পঠিয়াইছে আৰু এই ফল ভোগ কৰিছে বিগত সময়ত সমষ্টিৰ উন্নয়নৰ কাম নকৰাৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী এজন আহিছিলে আসিফ নাজাৰ আমি যিটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি আছে এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি ওপৰাবৰ কাৰণে আমি লেপুটি আৰু গাগলবাহী ৰাইজে তাক বেয়াকৈ পহু খেদা দিলোঁ আৰু গোটেই ৰাইজে সকলোৱে একেলগে মিলি পহু খেদা দিয়া হ'ল তাক মানে গৌ বেগ দুনিৰে তাক ইয়াৰ পৰা বিদায় দিয়া হ'ল আশা কৰোঁ এইবাৰ নিৰ্বাচনত সকলো ৰাইজে